নমস্কাৰ ফ্ৰেণ্ড সকলোকে সুপ্ৰভাত জনাই আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ এটা বহুত বেছি ভাল খবৰ আহিছে আপোনালোকৰ কাৰণে, কিয়নো SSC GDৰ এক্সামৰ ডেট আহি গৈছে ফ্ৰেণ্ডছ। তো বহুত কেণ্ডিডেটে যিহেতু অপেক্ষা কৰিছিলে যে আপোনালোকৰ যিটো SSC GD হয় সেই GDৰ এক্সামিনেশ্যনটো কেতিয়া অনুষ্ঠিত হ'ব। তো ফাইনেলি তেওঁলোকে নটিচ প্ৰকাশ কৰিছিলে আপোনালোকৰ ডেটটো, মানে এক্সামৰ ডেটটো তেওঁলোকে প্ৰকাশ কৰিছে। ইতিমধ্যে আপোনালোকৰ এক্সাম কিমান তাৰিখৰ পৰা অনুষ্ঠিত হ'ব ইতিমধ্যে তেওঁলোকে নটিচ প্ৰকাশ কৰিছে। লগতে আপোনালোকৰ যেটো স্লট বুকিং হয়, আপোনালোকে যেটো ডেট আপোনালোকে সিলেক্ট কৰিব লাগে নিজাকৈ, তো আপোনালোকে সেইটো আপোনালোকে কেনেকৈ সিলেক্ট কৰিব এই ভিডিঅ'টোত আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই দিম। আৰু প্ৰথমতে প্ৰায় আপোনালোকক যিখন নটিচ আহিছে নটিচখন দেখুৱাই দিছোঁ। এইখনে আছে ফ্ৰেণ্ডছ, আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে এই নটিচখন। আৰু ইয়াত আপোনালোকৰ তেওঁলোকে উল্লেখ কৰিছে যে শ্বেডিউল অফ কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPF and SSF and Rifleman GD in Assam Rifle Examination 2026 আৰু 11 এপ্ৰিল তাৰিখে নটিচখন তেওঁলোকে প্ৰকাশ কৰিছিলে। আৰু এই নটিচখনত তেওঁলোকে প্ৰকাশ কৰিছে যে আপোনালোকৰ যিটো এক্সাম অনুষ্ঠিত হ'ব সেই এক্সামটো আপোনালোকৰ 27 এপ্ৰিল তাৰিখৰ পৰা আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। ইয়াত আপোনালোকৰ 4টা উইকত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। আপোনালোকৰ 27 এপ্ৰিলৰ পৰা আপোনালোকৰ মে মাহৰ শেষৰলৈকে আপোনালোকৰ মে মাহৰ যিটো শেষৰ সপ্তাহলৈকে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। অৰ্থাৎ মে মাহৰ 30 তাৰিখলৈ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। ইয়াত আপোনালোকৰ 4টা উইক আপোনালোকৰ ভাগ কৰি দিয়া আছে। আপোনালোকে এই 4টা উইক কিয় দিছে সেইটো আপোনালোকে স্লট বুকিং কৰোঁতে আপোনালোকে দেখুৱাই দিম কিয় এইটো আপোনালোকৰ দি দিছে এনেকৈ। তো 27 এপ্ৰিলৰ পৰা 2 মেলৈকে অনুষ্ঠিত হ'ব। 4 এপ্ৰিলৰ পৰা 9 মেলৈ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। 18 যিটো উইক থাৰ্ড উইক তাত আপোনালোকৰ 18 মেৰ পৰা 3 মেলৈ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। আৰু যিটো 4th উইক এইটো আপোনালোকৰ 25 মেৰ পৰা 30 মেলৈ আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। ইতিমধ্যে যোৱাকালি 3টা বজাৰ পৰা আপোনালোকৰ স্লট বুকিং কৰোঁতে আপোনালোকৰ আৰম্ভ হৈ গৈছে। তো আপোনালোকে স্লট বুকিং কেনেকৈ কৰিব সেইটো আপোনালোকক দেখুৱাই দিছোঁ। স্লট বুকিং কৰিবৰ কাৰণে আপোনালোকে ফ্ৰেণ্ডছ আপোনালোকে SSC যিটো অফিচিয়েল ৱেবছাইট আছে ssc.gov.in সেই অফিচিয়েল ৱেবছাইটটোত আপোনালোকে যিকোনো ব্ৰাউজাৰত আপোনালোকে গৈ এনেদৰে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনেদৰে পেজটো আপোনালোকৰ ওপেন হৈ যাব আপোনালোকৰ সন্মুখত। তো এতিয়া আপোনালোকে কৰ্নাৰত দেখিবলৈ পাইছে লগইন আৰু ৰেজিষ্টাৰ, তো আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয় সেই নাম্বাৰটো আপোনালোকে ইয়াত দি দিব ফাৰ্ষ্ট টাইম। নেক্সট আপোনালোকে যিটো পাছৱাৰ্ড আছিলে SSC GDত এপ্লাই কৰোঁতে যিটো আপোনালোকে পাছৱাৰ্ড দিছিলে সেই পাছৱাৰ্ডটো আপোনালোকে ইয়াত দি দিব। যদি আপোনালোকে পাছৱাৰ্ডটো পাহৰি গৈছে আপোনালোকে ফৰগেট পাছৱাৰ্ডটোত আপোনালোকে ক্লিক কৰি আপোনালোকে ফৰগেট পাছৱাৰ্ড কৰি দিব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে তলত যিটো কেপচা কোড আপোনালোকে দেখিবলৈ পাইছে সেই কেপচা কোডটো আপোনালোকে দি দিব। কেপচা কোডটো দিয়াৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে লগইনত ক্লিক কৰি দিব। আৰু লগইনত ক্লিক কৰি অলপ সময় ৱেইট কৰিব। তাৰপিছত আপোনালোকৰ যিটো প্ৰফাইল হয় প্ৰফাইলটো আপোনালোকৰ ওপেন হৈ যাব। ইয়াৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে তলত আপোনালোকে দেখিবলৈ পাইছে মাই এপ্লিকেশ্যন বুলি আপোনালোকে দেখিবলৈ পাব। তো আপোনালোকে ইয়াত ক্লিক কৰি দিব মাই এপ্লিকেশ্যনত। তাৰপিছত ফ্ৰেণ্ডছ তললৈ আহি থাকিব। তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাইছে চিলেক্ট উইক প্ৰিফাৰেঞ্চ, আপোনালোকে এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডছ আপোনালোকে ইয়াত দেখিবলৈ পাইছে মই যে আপোনালোকক আৰম্ভণিতে দেখুৱাই দিছিলোঁ উইকবিলাক এনেকৈ দিয়া আছে। তো আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কোনটো উইকত দিব, ছেকেণ্ড প্ৰিফাৰেঞ্চ কোনটো দিব, আপোনালোকৰ ইয়াত 4টা উইক দিয়া আছে আপোনালোকে চিলেক্ট কৰি ল'ব। মই যিহেতু আপোনালোকৰ দেখুৱাই দিছোঁ এনেদৰে মই ইয়াত আপোনালোকৰ প্ৰথমটো দিছোঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো 25 মেৰ পৰা 30 মেত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছোঁ। তাৰপিছত ছেকেণ্ড প্ৰিফাৰেঞ্চ দিছোঁ 18 মেৰ পৰা 23 মেত। তাৰপিছত থাৰ্ড প্ৰিফাৰেঞ্চটো দিছোঁ 4th মেৰ পৰা 9th মেলৈ দিছোঁ। তাৰ যিটো ফাৰ্ষ্ট 4th প্ৰিফাৰেঞ্চ সেইটো আপোনালোকৰ 27 এপ্ৰিলৰ পৰা 2nd মেলৈ আপোনালোকৰ 4th প্ৰিফাৰেঞ্চটো দিছোঁ। তো এনেদৰে আপোনালোকে দি দিব। আপোনালোকে চেক বিফৰ ছাবমিট। তো আপোনালোকে ছাবমিট কৰাৰ আগতে ফ্ৰেণ্ডছ আপোনালোকে এবাৰ চাই ল'ব আপোনালোকৰ ঠিকে আছে নে নাই। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ আছে ছাবমিট প্ৰিফাৰেঞ্চ, তো আপোনালোকে তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এইটো অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপোনালোকে এনেদৰে আপোনালোকৰ দেখুৱাই দিব এই প্ৰিফাৰেঞ্চ ছাবমিট ছাকচেছফুলি, আপোনালোকৰ প্ৰিফাৰেঞ্চটো যিটো দিছে সেইটো আপোনালোকৰ ছাকচেছফুলি আপলোড হৈ গৈছে। তো এনেদৰে আপোনালোকৰ যিটো প্ৰিফাৰেঞ্চ হয় প্ৰিফাৰেঞ্চটো আপোনালোকৰ দি দিব পাৰিব। তো আপোনালোকে যদি এখন প্ৰিণ্ট কৰিব বিচাৰে আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব। এনেদৰে আপোনালোকৰ একনলেজমেণ্ট আপোনালোকৰ যিখন একনলেজমেণ্ট আছিলে সেইখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব। প্ৰিফাৰেঞ্চবিলাক ইয়াত দিয়া থাকিব।
তো এনেদৰে ফ্ৰেণ্ডছ আপোনালোকৰ যিটো SSC জিডিৰ এক্সাম হয় এক্সামটো আপোনালোকৰ 27 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব আৰু আপোনালোকে যিমান পাৰে সিমান সোনকালে আপোনালোকৰ যিটো স্লট বুকিং হয় স্লট বুকিংটো আপোনালোকে কৰি লওক তো এইটো আছিল ফ্ৰেণ্ডছ আপোনালোকে এইটো ভিডিঅ'ৰ পৰা অলপ হ'লেও উপকৃত হ'লে বুলি আপোনালোকে আশা কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব